জুবিন গাৰ্গৰ অৱৰ্তমানত মায়া ছিজন 5 যোৰহাটত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা 2025 চনৰ 12 অক্টোবৰ এই দিনটোতেই যোৰহাট জুবিন ফেন ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰাৰ কথা আছিল সদৌ অসম ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পীজনে কৈছিল মায়া ছিজন 5 যোৰহাটত হ'ব মোৰ গানৰ এটা কম্পিটিশ্যন আৰু সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ সকলোৱে আহিব ভাল পাব মই যদি সময় পাওঁ মই চিনেমাত লাগি আছোঁ ৰবিনালে যদি সময় পাওঁ মই যাম সকলোকে লগ পাম ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ উপস্থিত থকাৰ কথা আছিল এই অনুষ্ঠানত কিন্তু সেই সপোন পূৰণ নহল কিন্তু প্ৰাণৰ শিল্পীৰ অৱৰ্তমানতো আমি জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গৰ সৃষ্টিৰাজি অসমৰ আকাশে বতাহে বাজি থাকিব লাগিব প্ৰাণৰ শিল্পীৰ গীত মাত সেই আশা বুকুত বান্ধিয়েই পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা তাৰিখ 31 মে 2026 স্থান চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ এই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাস প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 20,000 টকা দ্বিতীয় পুৰস্কাৰ 15,000 টকা তৃতীয় পুৰস্কাৰ 10,000 আৰু চতুৰ্থ পুৰস্কাৰ 6,000 টকা আগ্ৰহী প্ৰতিযোগীসকলে 9127068875 অথবা 9706014678 এই নম্বৰত যোগাযোগ কৰিব পাৰিব ঈশ্বৰ পুত্ৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আয়োজন কৰা এই অনুষ্ঠানৰ জৰিয়তে বহু ন প্ৰতিভা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে নিউজ ডেস্ক অসম লাইভ 24 জুবিন গাৰ্গৰ অৱৰ্তমানত মায়া ছিজন 5 যোৰহাটত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা 2025 চনৰ 12 অক্টোবৰ এই দিনটোতেই যোৰহাট জুবিন ফেন ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰাৰ কথা আছিল সদৌ অসম ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পীজনে কৈছিল মায়া ছিজন 5 যোৰহাটত হ'ব মোৰ গানৰ এটা কম্পিটিশ্যন আৰু সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ সকলোৱে আহিব ভাল পাব মই যদি সময় পাওঁ মই চিনেমাত লাগি আছোঁ ৰবিনালে যদি সময় পাওঁ মই যাম সকলোকে লগ পাম ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ উপস্থিত থকাৰ কথা আছিল এই অনুষ্ঠানত কিন্তু সেই সপোন পূৰণ নহল কিন্তু প্ৰাণৰ শিল্পীৰ অৱৰ্তমানতো আমি জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গৰ সৃষ্টিৰাজি অসমৰ আকাশে বতাহে বাজি থাকিব লাগিব প্ৰাণৰ শিল্পীৰ গীত মাত সেই আশা বুকুত বান্ধিয়েই পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা তাৰিখ 31 মে 2026 স্থান চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ এই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাস প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 20,000 টকা দ্বিতীয় পুৰস্কাৰ 15,000 টকা তৃতীয় পুৰস্কাৰ 10,000 আৰু চতুৰ্থ পুৰস্কাৰ 6,000 টকা আগ্ৰহী প্ৰতিযোগীসকলে 9127068875 অথবা 9706014678 এই নম্বৰত যোগাযোগ কৰিব পাৰিব ঈশ্বৰ পুত্ৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আয়োজন কৰা এই অনুষ্ঠানৰ জৰিয়তে বহু ন প্ৰতিভা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে নিউজ ডেস্ক অসম লাইভ 24